Hello everyone, welcome to my YouTube channel Pre-Exam Preparation. আজিৰ এই ভিডিঅ'টোত আমি জানিম JAA পোষ্টৰ বিষয়ে অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ বিষয়ে। এই পোষ্টটো হয়নো কি, ইয়াৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ, ইয়াৰ প্ৰমোশ্যন লেভেলবোৰ কেনেধৰণৰ ভেকেঞ্চি বা ইয়াত কাম কেনেধৰণৰ কৰিব লগা হয়। যিহেতু গুৱাহাটী হাইকোৰ্টে 367টা JAA পোষ্টৰ ভেকেঞ্চি মুকলি কৰি দিছে। ইতিমধ্যে 15 জুলাইৰ পৰা এই ভেকেঞ্চিবোৰৰ বাবে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কৰি দিয়া হৈছে আৰু বৰ্তমানো ইয়াৰ কামবোৰ কৰি থকা হৈছে, মানে এপ্লিকেশ্যনবোৰ কৰি থকা হৈছে আৰু 31 তাৰিখ ইয়াৰ এপ্লাইৰ লাষ্ট ডেট। গতিকে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই আৰু এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে 31 জুলাইৰ আগত অনলাইন এপ্লাই আপোনালোকে কৰি লওক। মোৰ মতে যিকোনো এটা এক্সাম দিয়াৰ আগতে আমি সেই এক্সামটোৰ বিষয়ে বা এক্সামটোৰ ওপৰত সম্পূৰ্ণকৈ জ্ঞান থকাটো অতি জৰুৰী। আমি কোনো এটা জব যেতিয়া এপ্লাই কৰোঁ সেই জবটোৰ পোষ্টবিলাকৰ বিষয়ে আমি ডিটেইলছবোৰ জানি ল'ব লাগে আৰু সেই ডিটেইলছবিলাক জানি লোৱাৰ পাছত আমি জবটোৰ বাবে যিটো টেষ্ট দিম বা এক্সাম দিম সেই এক্সামৰ বাবে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আমি কালেক্ট কৰিব লাগে। তাৰ পাছতে হ'ল মেইন যিটো আমাৰ দৰকাৰী বিষয় সেইটো হৈছে আমি চিলেবাছ। ঠিক আছে, চিলেবাছটোতো আমাক লাগিবই, গতিকে আমি চিলেবাছটো ফাৰ্ষ্ট মানে আমি হয় আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰে বা লিখি ল'ব পাৰে। তাৰ পাছত আপোনালোকে সেই চিলেবাছ অনুসৰি নিজৰ মানে পঢ়া শুনাটো কৰি যাওক। বৰ্তমান যিটো 367টা JAA পোষ্ট মুকলি কৰা হৈছে তাৰ বিষয়ে কিছু আমি জানি লওঁ। কেটেগৰী ৱাইজ আমাৰ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 191টা পোষ্ট, SC কেটেগৰীৰ বাবে 30টা আৰু ST প্লেইনছৰ বাবে 42টা, ST হিলছৰ বাবে 20টা, PWBD কেণ্ডিডেটৰ বাবে 5টা, OBCৰ বাবে 79টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। নটিফিকেশ্যন অনুসৰি এজ লিমিটটো মেক্সিমাম 40 ইয়েৰ্ছলৈকে হ'ব লাগিব আৰু কাষ্ট ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যন কিছু দিয়া আছে, সেইটো আপোনালোকে চেক কৰি ল'ব পাৰে ৱেবছাইটত গৈ। এই JAA পোষ্টটোৰ মানে প্ৰমোশ্যন লেভেলটো যদি চাবলৈ যাওঁ, প্ৰথমে আপোনালোকে জুনিয়ৰ এছিষ্টেণ্টৰ পৰা ছিনিয়ৰ এছিষ্টেণ্টলৈ প্ৰমোশ্যন হ'ব। নেক্সট আপোনালোকে ছিনিয়ৰ এছিষ্টেণ্টৰ পৰা অফিচ ছুপাৰিনটেণ্ডেণ্টলৈ প্ৰমোশ্যন হ'ব। নেক্সট আপোনালোকে ছেকশ্যন অফিচাৰলৈ প্ৰমোশ্যন হ'ব আৰু ছেকশ্যন অফিচাৰৰ পৰা আপোনালোকে এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈ মানে প্ৰমোশ্যন হোৱাৰ চান্স থাকে। SC ST সকলৰ বাবে এপ্লিকেশ্যন ফিজ 250 আৰু PWBD কেণ্ডিডেটৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ইয়াত নীল আছে, মানে তেওঁলোকে ফিজ দিবলৈ প্ৰয়োজন নাই আৰু আদাৰ কেটেগৰীৰ কাৰণে 500 এপ্লিকেশ্যন ফিজ মেনশ্যন কৰা হৈছে। এতিয়া নেক্সট আহিছোঁ ইম্পৰ্টেণ্ট টপিক যে JAA পোষ্টৰ বাবে যিটো এক্সাম পেটাৰ্ণ, সেই পেটাৰ্ণটোনো কেনেধৰণৰ। ঠিক আছে, এই পোষ্টটো 3টা ষ্টেজত আপোনালোকৰ হ'ব। ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজ আৰু একেবাৰে লাষ্ট আপোনালোকৰ ভাইভা হ'ব। আৰু ফাৰ্ষ্ট ষ্টেজত জেনেৰেল ইংলিছত 50 মাৰ্কছ, GK 30 মাৰ্কছ আৰু জেনেৰেল এপ্টিটিউডত আপোনালোকৰ থাকিব 20 মাৰ্কছ, টোটেল 100। ছেকেণ্ড ষ্টেজত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু একেবাৰে লাষ্ট আপোনালোকৰ ভাইভা হ'ব। বৰ্তমান সময়ত যিহেতু কম্পিটিশ্যন যথেষ্ট বেছি হৈ গৈছে, গতিকে যিকোনো এটা এক্সাম ক্ৰেক কৰিবলৈ আপোনাক এটা সঠিক পৰিকল্পনা আৰু নিয়মিত অধ্যয়ন আপোনাক লাগিবই। আপুনি এইকেইটা কাম আপুনি কৰিবই লাগিব। হয়তো কেতিয়াবা আপোনাৰ কিছুমান কাৰণত আপোনাৰ হাতত হয়তো পঢ়িবলৈ সময় নাথাকিব পাৰে, কেতিয়াবা আপোনাৰ নিজৰ মনোবল হ্ৰাস পাব পাৰে, কিন্তু মনত ৰাখিব আপোনাৰ লক্ষ্যই হয়তো আপোনাক দেখা নাই, কিন্তু আপুনি কিন্তু সেই লক্ষ্যটোক দেখি আছে। গতিকে সেই লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ এটা সঠিক পৰিকল্পনা আপোনাৰ নিতান্তই প্ৰয়োজনীয়। প্ৰতিদিনে এটা নিৰ্দিষ্ট সময় আপুনি আপোনাৰ অধ্যয়নক দিয়ক, চিলেবাছ অনুযায়ী আপোনালোকে নোটছ বনাওক, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰক আৰু যিমান পাৰে মক টেষ্টবোৰ দিবলৈ চেষ্টা কৰক। মনত ৰাখিব নিজৰ চেষ্টাৰ ওপৰত আৰু একো হ'ব নোৱাৰে। যিহেতু মই নিজেও এগৰাকী এছপিৰিয়েণ্ট হয়, ময়ো এই টিপছবিলাক ফ'ল' কৰোঁ, গতিকে নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰাই এই কথাখিনি মই আপোনালোকক কৈছোঁ। যিহেতু আমি জানো যে অসমত যেতিয়া কিবা এটা চাকৰি ওলায়, সেই চাকৰিটোৰ পোষ্ট যিমান ওলায় তাৰ তুলনাত মানে দুগুণ তিনিগুণ বেছি আমাৰ কেণ্ডিডেটে হৈ যায়। গতিকে ইমানখিনি কেণ্ডিডেটৰ ভিতৰত মানে সেই পোষ্টটো পাবলৈ আপোনালোকে নিজৰ ওপৰত ফাৰ্ষ্ট বিশ্বাসটো থ'বই লাগিব। সেই বিশ্বাসটো লগত লৈ নিজৰ ষ্টাডি কৰি যায় তেন্তে নিশ্চয় আপোনালোকে সফল হ'ব। আপোনালোকৰ প্ৰত্যেকটো দিনৰ প্ৰত্যেকটো সময় সফলতাৰ দিশে আগুৱাই যোৱাৰ এটা খোজ, গতিকে প্ৰত্যেকটো সময় আপোনালোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।
চাকৰিটো মানে কোনো এটা ভাগ্যৰ খেল নহয়। চাকৰিটো যে মই ভাগ্যৰ বলত পাম সেইটো কেতিয়াও নহয়। আপুনি সেই চাকৰিটো পাবৰ বাবে আপুনি কষ্ট কৰিবই লাগিব। আপোনাৰ এটা দৃঢ় মনোবল থাকিব লাগিব আৰু এটা সঠিক পৰিকল্পনা আপোনাক লাগিব সেই এক্সামটো আপুনি ক্ৰেক কৰিবৰ কাৰণে। ভিডিঅ'টো যদি শেষলৈকে চাইছে তেন্তে ধন্যবাদ। যিহেতু মোৰ চেনেলটোৰ নামেই প্ৰি এক্সাম প্ৰিপেয়াৰেশ্যন, গতিকে এক্সামটো দিয়াৰ আগতেই এক্সামটোৰ কাৰণে কেনেকৈনো প্ৰিপেয়াৰেশ্যন কৰিম তাৰ বিষয়ে মই কিছু টিপছ আপোনালোকৰ আগত ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিলোঁ। লগতে এই JAA পষ্টটোৰ এক্সাম পেটাৰ্ণটো থুলমূলকৈ মই আপোনালোকৰ আগত ক'লোঁ। গতিকে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰক আৰু পৰীক্ষাটো দিবৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি কৰক। যিহেতু ইয়াত মাত্ৰ গ্ৰেজুৱেশ্যন লেভেলৰহে মানে এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচৰা হৈছে। গতিকে যিসকল গ্ৰেজুৱেট আৰু যিসকলৰ মিনিমাম 3 monthsৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, লগতে এক্সচেঞ্জ চাৰ্টিফিকেট আৰু এছামিছ লেংগুৱেজত ফ্লুৱেণ্টলি ক'ব আৰু লিখিব পাৰে, তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰক, সেইটোৱে ক'ব বিচাৰোঁ।